নলবাৰীত চোৰৰ গেং আটক মোকালমোৱাৰ লোহাৰকাঠাৰ পৰা আটক চোৰৰ দলটো কমাৰকুছি আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে চোৰৰ গেংটোক বৰভাগ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা চুৰি কৰিছিল ৩৬টাকৈ বেটাৰী সম্প্ৰতি নলবাৰী আৰক্ষীৰ জিম্মাত চোৰৰ দলটো উল্লেখযোগ্য যে শেহতীয়াকৈ নলবাৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ নিদ্ৰা হৰণ কৰি দিছে চোৰে আৰক্ষীৰ জালত পৰা চোৰকেইটা হৈছে নুৰজামান আলী ৰূপম আলী মীৰ হুছেইন আলী আৰু আব্দুল কালাম চোৰ ক'ৰ পৰা চুৰ হৈছিলে আমাৰ বৰভাগ চাৰ্কুল অফিচৰ পৰা চুৰি হৈছিলে 13 তাৰিখে ৰাতি বৰভাগ চাৰ্কুল অফিচৰ পৰা হয় বিশেষকৈ যিটো অভিযান চলোৱা হৈছিল সেই অভিযানটোত আৰু কোন কোন আছিল আপোনালোকৰ নেতৃত্বত আমাৰ ডিএছপি বৰ্ডাৰ চাৰ্জ মই আছিলোঁ IC কমাৰকুছি আৰু দৌলা চালাইছে 4 আৰু যিকেইজন চোৰ ধৰিবলৈ কৰায়ত্ব কৰিছে আপোনালোকে তেখেতসকলৰ নামখিনি পিছত কম নামটো তদন্তত আমাৰ আহিছিলে কিমান দিনমান আগতে চুৰি হৈছিল 13 তাৰিখে নিশা হৈছিলে ৰাতি ক'ৰ পৰা নিছিলে সামগ্ৰী বৰভাগ চাৰ্কুল অফিচৰ পৰা আৰু এই বাকী যিখিনি সামগ্ৰী আছে কাঁহী বাতি মটৰ এইখিনি এতিয়া খাৰ বস্তু এইখিনি আমি গম পোৱা নাই কিন্তু আমি যাক ধৰিছিলোঁ সিহঁতৰ ঘৰতে আমিও মানে চুৰি বস্তু বুলি সন্দেহ কৰি এইখিনি জব্দ কৰা হৈছে কিমান দিনক আটক কৰিছে 4 দিন ব্যুৰ ৰিপৰ্ট N24 আছাম